নিজকে মহাপৰাক্ৰমী বিশ্বগুৰু বুলি প্ৰতিষ্ঠা কৰিবলৈ গৈ ভাৰতবৰ্ষৰ লাখ লাখ কোটি টকা ব্যয় কৰি ৰক্ষা নহ'ল ভাৰতীয় জনতা পাৰ্টিৰ। বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ বিশ্বগুৰু বুলি অভিহিত কৰা নৰেন্দ্ৰ মোদী এক অৰ্থত পৰাজয় স্বীকাৰ কৰিলে। কেনেকৈ বিশ্বগুৰু পৰাজয় হ'ল, নৈতিক পৰাজয় হ'ল, কেনেকৈ বিশ্বগুৰুক মানুহে অগ্ৰাহ্য কৰিছে, কেনেকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সাধাৰণ জনতাই আঁতৰাই পঠাইছে, কেনেকৈ নৰেন্দ্ৰ মোদীয়ে হাজাৰ ঢাকঢোল বিজ্ঞাপন চমৎকাৰ সৃষ্টি কৰিও সাধাৰণ জনতাৰ মন জয় কৰিব নোৱাৰিলে, তাৰ উদাহৰণ আমি দিছোঁ। এইবাৰ নিৰ্বাচনত বাৰাণসীত তেওঁ মাত্ৰ 1,52,000 ভোটত জয়ী হ'ল। এতিয়া আপুনি আমাক কওক, আপোনালোকে বিশ্বগুৰু বুলি দম্বালি মৰি থকা, আপোনালোকে নৰেন্দ্ৰ মোদী একক অনন্য বৰেণ্য মহাপৰাক্ৰমী, তেওঁৰ দৰে আৰু নেতা নায়েই বুলি দম্ভালি মৰা, আপোনালোকে কওক এনেকুৱা বিশ্বগুৰু এগৰাকীয়ে 1.5 লাখ ভোটত মাত্ৰ জয় হয় নেকি? আচলতে তেওঁৰ কোনো প্ৰতিদ্বন্দ্বীয়ে থাকিব নালাগিছিল। যদিও ৰাজনৈতিকভাৱে প্ৰতিদ্বন্দ্বী থাকে, এই ৰাজনৈতিক প্ৰতিদ্বন্দ্বীক সম্পূৰ্ণভাৱে ধাৰাশায়ী কৰি তেওঁ মানে লাখ লাখ ভোটত জয়ী হ'ব লাগিছিল, কিন্তু তাকে নহ'ল। তাতকৈ ৰকিবুল হুছেইনে বেছি ভোটত জয়ী হৈছে, 10 লাখ ভোটত জয়ী হৈছে। গতিকে ৰকিবুল হুছেইনতকৈও বাৰাণসীত নৰেন্দ্ৰ মোদীৰ সমাদৰ কম। আনহাতে এই নৰেন্দ্ৰ মোদীয়ে 2014 চনত বাৰাণসী সমষ্টিৰ পৰা 3,71,784 ভোটত জয়ী হৈছিল, আৰু সেইবাৰ বাৰাণসীত তেওঁৰ প্ৰতিদ্বন্দ্বী আছিল আপৰ অৰবিন্দ কেজৰিৱাল। আনহাতে তাৰপিছত মোদী ধূত উখাল মখল, মোদী ধূত তলপাৰ দেশ জাতি, মোদীয়ে মানে দেশৰ পৰিধি ভাঙি বিশ্বত মানে ৰাজত্ব কৰিব খুজিছিল। আৰু সেই মোদী 1919 চনত যেতিয়া বাৰাণসীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল, তেতিয়া তেওঁ তাৰ পৰা জিকিছিল 3,71,784 ভোটত। আৰু তাৰপিছত তৃতীয়বাৰতো উত্তৰ প্ৰদেশত কি কৰিলে প্ৰত্যেকেই জানে, ৰাম মন্দিৰ স্থাপন, নিজকে ৰাম সজাব গ'ল তেওঁ। ৰাম মন্দিৰত ৰামলালাত প্ৰাণ প্ৰতিষ্ঠা কৰিলে স্বয়ং মোদীয়ে। ৰাম মন্দিৰৰ সময়খিনিত কি ধামাকা হৈছিল সমগ্ৰ দেশত কোৱাৰ প্ৰয়োজন নাই। নৰেন্দ্ৰ মোদী কি ধৰণে আশ্চৰ্যকৰ কাম সম্পাদন কৰি সমগ্ৰ দেশৰ চকু কেৱল তেওঁৰ ওপৰতে ৰাখিবৰ কাৰণে চেষ্টা কৰিছিল, এই কথাবোৰ কোৱাৰ প্ৰয়োজন নাই। যি ধৰণে ৰাম ৰাজ্যৰ সপোন দেখুৱাই মানুহবোৰক প্ৰলোভিত কৰিব খুজিছিল, তাৰ ফলস্বৰূপে 2024ত তেওঁ কিমান 1,52,513 ভোটত জয়ী হ'ল। কিয় এই ব্যৱধান কিয়? 2014 তেওঁ জিকিছিল 3,71,784 ভোটত, 2019 চনত তেওঁ জিকিছিল 4,79,505 ভোটত, আৰু এইবাৰ মুঠ ভোট তেওঁ পালে মাত্ৰ 6,12,079টা, আৰু কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে পালে 4,60,457টা। তাৰমানে তেওঁৰ বিৰুদ্ধে 4,60,457টা ভোট পৰিল। ইয়াৰ উপৰিও অন্যান্য দলেও কিছু ভোট পাইছে। মানে নৰেন্দ্ৰ মোদীৰ যিটো ভিত্তি, সেই ভিত্তিটো লাহে লাহে নোহোৱা হৈ গৈছে বাৰাণসীত। আৰু বাৰাণসীতটো আধ্যাত্মিক পীঠস্থান বুলি কোৱা হয়। ভাৰতীয় চেতনা, ভাৰতীয় পৰম্পৰা বা আধ্যাত্মিক পৰম্পৰাৰ যিটো পীঠস্থান মানে বাৰাণসীক কোৱা হয়, আৰু সেইকাৰণে তাক লৈ সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ হৈ আছিল। এটা মন কৰিব, মানে এইবাৰ বাৰাণসী সমষ্টিত 8,478টা ভোট নটাত পৰিছে, মানে কাৰো পচন্দ নহ'ল। অন্ততঃ এইটোতো মানি লওক, মানে 8,478 গৰাকী নাগৰিকৰ ভোটাৰৰ দৃষ্টিত এগৰাকীও যোগ্য প্ৰাৰ্থী তাত নাই। নৰেন্দ্ৰ মোদীও নহয়, অজয় ৰায়ো নহয়। মানে এই 8,000 মানুহে নৰেন্দ্ৰ মোদীক অযোগ্য বুলি কৈছে, এইটোতো স্বীকাৰ কৰিব লাগিব। আৰু এটা মন কৰিব, ভোট গণনাৰ সময়ত প্ৰথম ৰাউণ্ডৰ সময়ত মোদী 5,000 ভোটত পিছ পৰি আছিল। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীতকৈ মোদী মহাশয় 5,000 ভোটত পিছ পৰি আছিল বিশ্বগুৰু। ভাবক, আচলতে কি হ'ব লাগিছিল, তেওঁৰ সন্মুখত কোনো প্ৰতিদ্বন্দ্বী তিষ্ঠি থাকিব পাৰিবই নালাগিছিল। তেওঁৰ সন্মুখত ৰাজনৈতিকভাৱে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'লেও সাধাৰণ জনতাই সেই প্ৰতিদ্বন্দ্বীগৰাকীক নস্যাৎ কৰিব লাগিছিল, আৰু নস্যাৎ কৰি মোদী মহাশয়ক আদৰি ল'ব লাগিছিল। তাৰ মানে কি, নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা, নৰেন্দ্ৰ মোদীৰ কাম কাজ, নৰেন্দ্ৰ মোদীৰ যি চমৎকাৰিত্ব, এই বিষয়বোৰ যে ভুৱা ফেক, এয়া যে প্ৰবঞ্চনা, এয়া যে প্ৰতাৰণা, এই তেওঁৰ যে দেশ চকীদাৰ সেৱক বা তেওঁ যে দেশক কয় মানে মোদী পৰিবাৰ,
পৰিবাৰে তেওঁক স্বীকাৰ নকৰিলে, পৰিয়ালে তেওঁক গ্ৰহণ নকৰিলে। মোদী চৰকাৰৰ বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ চূড়ান্ত মিথ্যাচাৰ, অহংকাৰ, এই যি খেয়ালখুচি, তখামুট, মানুহক ডমিনেট কৰা যিটো মানসিকতা, আনহাতে তেওঁলোকৰ বিজ্ঞাপন, তেওঁলোকৰ শ্লোগান, তেওঁলোকৰ ভুৱা প্ৰচাৰ, এই গোটেই কাৰবাৰবোৰত মানুহ অতিষ্ঠ হৈছে। মানুহে তেওঁলোকক বুজি উঠিছে তেওঁলোকে আচলতে কি কৰিব খুজিছে। তেওঁলোকে যে কেৱল পুঁজিপতিৰ ৰক্ষক, তেওঁলোকে যে কেৱল পুঁজিপতিৰ হৈ কাম কৰি আহি আছে, তেওঁলোকে যে সাধাৰণ জনতাৰ কল্যাণ কোনোদিন নিবিচাৰে, তেওঁলোকে যে সাধাৰণ জনতাৰ মংগল কোনোদিন নিবিচাৰে, তেওঁলোকে যে ভাৰতবাসীক কেৱল হিতাধিকাৰী কৰিব খুজিছে, এই কথাবোৰ মানুহে বুজি উঠিছে। নহ'লে বিশ্বগুৰুৰ এই দশা নহয়, বিশ্বত কোনো এগৰাকীৰ গুৰুৰ এই দশা হ'ব নোৱাৰে। গতিকে বিশ্বগুৰু শিষ্যগুৰু বাদ দিয়ক, নৰেন্দ্ৰ মোদী এগৰাকী এটা দলৰ প্ৰাৰ্থী আৰু তেওঁক মানে মানুহে এতিয়া লাহে লাহে উপেক্ষা কৰিবলৈ আৰম্ভ কৰিছে, তেওঁৰ গ্ৰহণযোগ্যতা লাহে লাহে কমি আহিছে। গতিকে এই কথাবোৰ তেওঁলোকে কি ধৰণে ভাবে সেইটো ডাঙৰ কথা নহয়, ডাঙৰ কথা হ'ল সাধাৰণ জনতাই যে ভাবিছে সেইটোহে। গতিকে এই কথাখিনি কোৱা আমাৰ এটাই লক্ষ্য, এটাই উদ্দেশ্য যে বিশ্বগুৰু 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 এই শব্দৰ বাদ দিয়ক। নৰেন্দ্ৰ মোদী বিশ্বগুৰু নহয়, এগৰাকী চতুৰ ৰাজনৈতিক নেতা। তেওঁক লৈ ভাৰতীয় জনতা পাৰ্টীয়ে বিজ্ঞাপন প্ৰচাৰ কৰিছিল। আৰু আটাইতকৈ মানে দুখৰ কথা চাওক, তেওঁলোকে কি কয়, ভাৰতীয় জনতা পাৰ্টীয়ে ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয়, ব্যক্তি তৃতীয়। আৰু এইবাৰ নিৰ্বাচন কি হ'ল, এইবাৰ নিৰ্বাচন কেৱল মোদী 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 মেজিক। কেৱল মোদীৰ নামত মোদীক প্ৰধানমন্ত্ৰী কৰাব লাগে, মোদী তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব লাগে, মানে মোদীকে চব কৰিব লাগে, কেৱল মোদী। দল চল পিছত গ'ল। আনকি সভাপতিগৰাকীয়ে যি মন্তব্য দিছিল RSSক এতিয়া আৰু প্ৰয়োজন নাই, সেই বস্তুবোৰে কিন্তু ভয়ংকৰ ক্ষতি কৰিছে। আৰু এওঁলোকৰ চৰিত্ৰবোৰ লাহে লাহে মানে ফুটি উঠিছে। আৰু এওঁলোকৰ সাম্প্ৰদায়িক চিন্তাবোৰ মানুহে বুজি উঠিছে। এওঁলোকে যে ৰাজনৈতিকভাৱে সাম্প্ৰদায়িক কাম কাজবোৰ কৰে, বাকী বাস্তৱত একো নকৰে, এই কথাবোৰ গম পাইছে। মুছলমানক মগল বুলি কোৱা সকলে যে মুছলমানৰ ভোট বিচাৰি ভোট ভিক্ষা কৰে, ভৰিত ধৰে, এই কথাবোৰ মানুহে দেখিছে। গতিকে এওঁলোকৰ কথা আৰু কামৰ মাজত কোনো মিল নাই। আৰু এইবাৰ ভাৰতবৰ্ষৰ জনতাই এটা উচিত শিক্ষা দিছে তেওঁলোকক। তেওঁলোকে অকলেই নিৰংকুশ মানে বিজয় সাব্যস্ত কৰিব নোৱাৰিলে, মাত্ৰ 240খন আসনত সীমাবদ্ধ হ'ল। আৰু টোটেল পালে গোটেই মিত্ৰজোঁটে পালে 292খন। আৰু আমাৰ মিডিয়াবিলাকে কিমান দিয়ে, 360, 400। গতিকে গদি মিডিয়া, বিজেপিক চেলেকা মিডিয়াৰ বাবেও এয়া এটা ডাঙৰ পাঠ। তেওঁলোকে জনা উচিত আচলতে সাধাৰণ জনতা জাগিলে কাৰো ৰক্ষা নাই। আৰু এইবাৰ নিৰ্যাতিত, নিপীড়িত, শোষিত, বঞ্চিত, নিষ্পেষিত লাখ লাখ সাধাৰণ জনতাই জাগি উঠিছে এই স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে। অনাগত সময়ত ইয়াতকৈ আৰু অধিক ভয়াৱহ ফলাফলৰ সন্মুখীন হ'ব ভাৰতীয় জনতা পাৰ্টি। আজিয়ে কৈ থলোঁ।